দেশৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱালৈ অপেক্ষা কৰি আছে। অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাত ব্যাপক পৰিৱৰ্তন কৰিব। আশা কৰা হৈছে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে প্ৰায় দুগুণ হ'ব চৰকাৰী কৰ্মচাৰীৰ দৰমহা। কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এই অষ্টম দৰমহা আয়োগৰ লক্ষ্য হৈছে কৰ্মচাৰীৰ জীৱন ধাৰণৰ মান উন্নত কৰা। উল্লেখযোগ্য যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ ইতিমধ্যে প্ৰথমে কেন্দ্ৰীয় পৰ্যায়ত কাৰ্যকৰী হ'ব, পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কাৰ্যকৰী হ'ব। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে কেৱল মৌলিক দৰমহাৰ বৃদ্ধি হোৱাই নহয়, ভাত্তা আৰু পেঞ্চন আঁচনিৰ উন্নতি হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় কৰ্মচাৰীৰ ক্ষেত্ৰত অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্য চৰকাৰসমূহে ৰাজ্যিক কৰ্মচাৰীৰ বাবে গাইডলাইন জাৰি কৰিব। লক্ষণীয়ভাৱে প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ আৰ্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰি নতুন পে মেট্ৰিক্স প্ৰস্তুত কৰিব। পে মেট্ৰিক্স প্ৰস্তুত কৰা প্ৰক্ৰিয়াত বহু ৰাজ্যৰ স্বতন্ত্ৰভাৱে সিদ্ধান্ত ল'ব আৰু বহুতে হয়তো কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ গ্ৰহণ কৰিব। পূৰ্বৰ আয়োগৰ অভিজ্ঞতাৰ পৰা অনুমান কৰিব পাৰি যে শক্তিশালী অৰ্থনীতিৰ ৰাজ্যসমূহে দৰমহা আয়োগ দ্ৰুতগতি কাৰ্যকৰী কৰে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে চৰকাৰী কোষাগাৰত বোজা পৰিব, কিন্তু কৰ্মচাৰীৰ উৎপাদনশীলতা বৃদ্ধি পাব। বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰি ডিয়াৰনেছ এলাউন্স দিয়ে বৃদ্ধিও নিশ্চিত কৰা হ'ব। আনফালে ৰাজ্য চৰকাৰসমূহে নিজৰ বাজেটৰ ওপৰত ভিত্তি কৰি ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰিব। অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত ৰাজ্যসমূহে কৰ্মচাৰীৰ সংখ্যা আৰু আৰ্থিক সম্পদৰ মূল্যায়ন কৰিব। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ প্ৰকাশ কৰিব আৰু তাৰ পিছত ৰাজ্যসমূহে বিতং নিৰ্দেশনা লাভ কৰিব। প্ৰতিখন ৰাজ্যই নিজৰ কৰ্মচাৰীৰ সংখ্যা আৰু বাজেটৰ ওপৰত ভিত্তি কৰি নতুন পৰিকল্পনা প্ৰস্তুত কৰিব। ফিটমেন্ট ফেক্টৰৰ সহায়ত বৰ্তমানৰ দৰমহা নতুন স্তৰলৈ সালসলনি কৰিব। যদি ফিটমেন্ট ফেক্টৰ 2.86 বা তাতকৈ বেছি হয়, তেন্তে 2.5ৰ পৰা 2.6 গুণ দৰমহা বৃদ্ধি হ'ব পাৰে। পূৰ্বৰ আয়োগে এই গড়ে 20ৰ পৰা 25% বৃদ্ধিৰ ব্যৱস্থা কৰিছিল। এতিয়া ডিএ বৃদ্ধিৰ লগে লগে মুঠ লাভ আৰু অধিক হ'ব। পূৰ্বৰ দৰমহা আয়োগৰ কাৰ্যকৰীৰ সন্দৰ্ভত অনুমান কৰিব পাৰি যে অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্যসমূহে অষ্টম দৰমহা আয়োগ সৰ্বপ্ৰথমে কাৰ্যকৰী কৰিব পাৰে। সৰ্বাধিক কৰ্মচাৰী থকা ৰাজ্য হিচাপে তালিকাত শীৰ্ষত আছে উত্তৰ প্ৰদেশ, ইয়াৰ পিছতে মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু আৰু অসম। উল্লেখ্য যে অসম ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে। উত্তৰ প্ৰদেশসমূহ পূৰ্বৰ আয়োগৰ দৰেই ক্ষিপ্ৰতাৰে এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰৰ শক্তিশালী অৰ্থনীতিয়ে এই কাম সম্ভৱ কৰি তুলিব। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ সম্পূৰ্ণৰূপে গ্ৰহণ কৰা ৰাজ্যসমূহত সৰ্বাধিক দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কৰ্মচাৰীয়ে সৰ্বাধিক সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশত বিগত সময়ছোৱাত দৰমহা আয়োগৰ পৰামৰ্শ 100% কাৰ্যকৰী কৰিছিল। ফিটমেন্ট ফেক্টৰ উচ্চ হ'লে নিম্ন গ্ৰেড পে কৰ্মচাৰীসকল অধিক লাভৱান হ'ব। কৰ্মচাৰীসকলেও নতুন স্কেলৰ পৰা সকাহ লাভ কৰিব। মুদ্ৰাস্ফীতিৰ সময়ত এই বৃদ্ধিৰ প্ৰয়োজন। অষ্টম দৰমহা আয়োগৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি দৰমহা প্ৰদান কৰা। বেচিক পে, ডিএ আৰু HRAৰ দৰে ভাত্তা উন্নত কৰা হ'ব, যাৰ ফলত আৰ্থিক স্থিতিশীলতা আহিব।